Hello students, আজি লৈছো HS second year half yearly examৰ কাৰণে science streamৰ syllabus। ইয়াৰ আগত আমি art streamৰ syllabusটো আলোচনা কৰিছিলো। বহুতে কমেন্ট আছিল যে সায়েন্সৰ syllabus খিনিও লাগে। তো এই ভিডিওটো তোমালোকৰ কাৰণে তোমালোকৰ যিসকল science streamৰ হয় এই ভিডিওটো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকক কৈ দিও আজি আমি যি syllabus সমূহ আলোচনা কৰিম এই সমূহ syllabus কিন্তু ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটিৰ ফালৰ পৰা দিয়া হয় আৰু এটো শ্ৰীভূমি ডিস্ট্ৰিক্টৰ। এতিয়ালৈ বহু ডিস্ট্ৰিক্টৰ তোমালোকৰ সিলেবাস দিয়া নাই কিন্তু হলেও তোমালোকৰ ইয়াৰ লগতে তোমালোকৰ মিলিব। তো কি আছে তোমাৰ সিলেবাস আমি প্ৰথমতে চাও কেমিষ্ট্ৰি সিলেবাসটো। কেমিষ্ট্ৰি তোমালোকৰ টোটাল 6টা ইউনিট আহিব, 6টা চেপ্টাৰ আহিব। তো ইয়াতে কি আছে চেপ্টাৰ 1 সলিউশনস আহিব, তাৰ পিছত চেপ্টাৰ 2 ইলেক্ট্ৰোকেমিষ্ট্ৰি আহিব, তাৰ পিছত ইউনিট 3 আছে কেমিক্যাল কাইনেটিক্স আহিব, ইউনিট 4 ইউনিট 5 ইউনিট 6 তোমালোকে নামখিনি চাই ল'ব পাৰা আৰু তোমালোকে ধুনিয়াকে স্ক্ৰিনশ্বটো লৈ ল'ব পাৰা এই কেমিষ্ট্ৰি সিলেবাসখনৰ। তাৰ পিছত নেক্সট যদি আমি আগবাঢ়ো নেক্সট তাৰ পিছত আছে আমাৰ ফিজিক্সৰ সিলেবাসটো। তো ফিজিক্সত তোমালোকে চাব পাৰা তোমালোকৰ ইউনিট 1 ইলেক্ট্ৰোষ্টেটিক্স আহিব, তাৰ পিছত ইউনিট 2 আছে কাৰেন্ট ইলেক্ট্ৰিচিটি, তাৰ পিছত ইউনিট 3 আছে তোমালোকৰ ম্যাগনেটিক ইফেক্ট অফ কাৰেন্ট এণ্ড ম্যাগনেটিজম, তাৰ পিছত ইউনিট 4 আছে ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশনস এণ্ড অল্টাৰনেটিং কাৰেন্টস, তাৰ পিছত ইউনিট 4 আছে তোমালোকৰ ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস। তো তোমালোকৰ ফিজিক্সৰ সিলেবাসটো তোমালোকে ধুনিয়াকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা কাৰণ ধুনিয়াকে আছে বক্স বনোৱাকে। তাৰ পিছত নেক্সট আমি চাবলৈ গলে ম্যাথমেটিক্স আছে, যিসকলৰ ম্যাথমেটিক্স আছে তেওঁলোকৰ কি চাব লাগিব তোমালোকৰ তিনিটা ইউনিট আহিব। ইউনিট 1 আছে তোমালোকৰ ৰিলেশনস এণ্ড ফাংশনস, তাৰ পিছত ইউনিট 2 আছে তোমালোকৰ এলজেব্ৰা, তাৰ পিছত তোমালোকৰ ইউনিট 3 আছে ক্যালকুলাস। ওকে, তো এই তিনটা তোমালোকৰ ইউনিট আহিব ম্যাথমেটিক্সৰ কাৰণে। তাৰ পিছত আমাৰ নেক্সট সাবজেক্টলৈ আগবাঢ়ো যদি আমি নেক্সট সাবজেক্ট আছে তোমালোকে বায়োলজি তোমালোকৰ সকলোৱে গম পোৱা তোমালোকৰ বটানী আৰু জুলজি দুটা পাৰ্ট থাকে। তো বটানী তোমালোকে কি পঢ়িব লাগিব তোমালোকে বটানীৰ তোমালোকৰ চেপ্টাৰ 1 আছে সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টস, তাৰপিছত চেপ্টাৰ 8 টো আহিব তোমালোকৰ মাইক্ৰবছ ইন হিউমেন ৱেলফেয়াৰ, তাৰপিছত বায়োটেকনলজি প্ৰিন্সিপল এণ্ড প্ৰচেছেছ, তাৰপিছত বায়োটেকনলজি এণ্ড ইটস এপ্লিকেশনস আৰু তাৰ পিছত আছে বায়ো ৰিসোৰ্স অফ আসাম। তো এইখিনি হৈছে তোমালোকৰ বটানীৰ। তো তোমালোকে সকলোৱে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা বটানীৰ সিলেবাস খিনি বায়োলজিৰ। তাৰপিছত আমি বায়োলজিৰ সেকেন্ড পাৰ্ট জুলজি খিনি যদি আমি আলোচনা কৰো জুলজি তোমালোকে কি পঢ়িব লাগিব তোমালোকে চেপ্টাৰ 2 হিউমেন ৰিপ্ৰডাকশন পঢ়িব লাগিব, তাৰপিছত চেপ্টাৰ 3 ৰিপ্ৰডাক্টিভ হেল্থ পঢ়িব লাগিব, তাৰপিছত চেপ্টাৰ 4 প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশনস পঢ়িব লাগিব, তাৰপিছত চেপ্টাৰ 5 মলিকিউলাৰ বেচিছ অফ ইনহেৰিটেন্স পঢ়িব লাগিব, তাৰপিছত চেপ্টাৰ 7 তোমালোকে হিউমেন হেল্থ এণ্ড ডিজিজেছ আৰু চেপ্টাৰ 14 তোমালোকৰ বায়ো ৰিসোৰ্সেছ অফ আসাম। তো এইখিনি হৈছে তোমালোকৰ জুলজি সিলেবাস। তো তোমালোকে ধুনিয়াকে জুলজি সিলেবাসটো স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা। তাৰপিছত যদি আমি নেক্সট সাবজেক্টলৈ আগবাঢ়ো নেক্সট সাবজেক্ট আছে আমাৰ কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশন। তো কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশন বহুত আৰ্ট ষ্ট্ৰীমৰো থাকে, তো ইয়াতে তোমালোকে পাই যাবা। তো কম্পিউটাৰ ষ্ট্ৰীমত তোমালোকে কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশনত তোমালোকৰ দুটা ইউনিট আহিব। ইউনিট 1 অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ইন C++ আৰু ইউনিট 2 আছে তোমালোকে ডাটা ষ্ট্ৰাকচাৰ। তো এই দুটা তোমালোকৰ ইউনিট আহিব হাফ ইয়াৰলিৰ কাৰণে। তাৰপিছত নেক্সট আমি ষ্টেটিষ্টিকৰ কথা ক'বলৈ গ'লে ষ্টেটিষ্টিকৰ তোমালোকৰ দুটা ইউনিট আহিব তোমালোকে ক্যালকুলাস অফ ফিনাইট ডিফাৰেন্স আৰু ইউনিট 2 থিওৰি অফ প্ৰবাবিলিটি এণ্ড ৰেণ্ডম ভেৰিয়েবল এণ্ড ডিস্ট্ৰিবিউশন। তো এইখিনি আছিল তোমালোকৰ ষ্টেটিষ্টিকৰ সিলেবাস, তোমালোকে স্ক্ৰিনশ্বট লৈ ল'বা। তো সায়েন্স ষ্ট্ৰীমৰ এইখিনি আছিল সিলেবাসখিনি। আৰু যদি তোমালোকে এই সিলেবাসটো ডাউনলোড কৰিব বিচাৰা তেনেহলে আমাৰ ভিডিওটো ডেসক্ৰিপশ্যনত লিংক থাকিব গোটেই ডকুমেন্টটোৰ। তো তোমালোকে গোটেই PDF টো ডাউনলোড কৰিব পাৰিবা, আমাৰ ডেসক্ৰিপশ্যনত লিংক থাকিব, সেই ডেসক্ৰিপশ্যনত গৈ তোমালোকে ক্লিক কৰি তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকক কৈ দিও এইটো শ্ৰীভূমি ডিস্ট্ৰিক্টৰ হয়। সো তোমালোকৰ যদিও কোনবাৰ বেলেগ কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্ট হয় বেলেগ ডিস্ট্ৰিক্ট হয় হয়তো তোমালোকৰ এটা বা দুটা চেপ্টাৰ ইফাল সিফাল হ'ব পাৰে কিন্তু তোমালোক মেক্সিমাম কিন্তু মিলিবা। আৰু এইটো শ্ৰীভূমি ডিস্ট্ৰিক্টৰ অফিচিয়েল ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটিৰ ফালৰ পৰা দিয়া হয়। তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিওটো ভাল পালা তেতিয়াহ'লে ভিডিওটো লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।